এয়া চক চবফালে পানী পানী হৈ গ'ল। এইটো হ'ল আমাৰ পদূলিটো পুৰা ডুবি গ'ল। এয়া চক পানী কাঠি ডুব গৈ আছে আৰু এআঁঠু হওঁ পানী। আমি এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ। আচলতে পানীটো কালিয়ে হ'ল, কিন্তু কালি ভিডিঅ' কৰিবলৈ মই সময় নাপালোঁ, কামলৈ যাব লগা হ'ল। সেইকাৰণে ভাবিলোঁ আজি অলপমান ভিডিঅ' কৰি দেখুৱাই দিওঁ, কাৰণ বহুত বছৰ মূৰত তেনেকৈ বানপানী দেখিছোঁ। আকৌ প্ৰায় চাগে 6 বছৰ 7 বছৰ পিছত এনেকৈ বানপানী হৈছে আমাৰ ইয়াত। কালি মানে এজাক ৰাতি ডাঙৰ বৰষুণৰ কাৰণে পাহাৰৰ পানীবোৰ চব গুচি আহিছে আমাৰ এইফালে। গতিকে এতিয়া বানপানী, এয়া ৰাস্তা ডুবি আছে পুৰা। গোটেই ৰাস্তাটো একদম ঘৰৰ চোতাললৈকে বানপানী। এয়া চাওক, এইফালে গোটেই বাৰী আমাৰ ডুবি আছে। আচলতে আমাৰ ৰাস্তাটো এইফালে পানী যাবলৈ মানে কোনো পুল চুল নাই, লো চুল নাই, সেইকাৰণে এডোখৰ বেছি ডুবিছে আমাৰ। এয়া চাওক, সেইফালে আলি একদম পাৰ হৈ পানী আহি আছে। বলক ওচৰলৈ গৈ ধুনীয়াকৈ দেখুৱাই আছোঁ। আগতে পূৰা এনেকুৱা বানপানী হ'লে মানে আমি ভোৰ চলাওঁ কলৰ। এতিয়া তেনেকৈ লগৰ চগৰ নাইকিয়া হ'ল আৰু চব কামত বিজি যে, সেইকাৰণে পৰা নাই। হ'লেও মনত পৰিছে সেইদিনলৈ। বলক পূৰা পকা ৰাস্তাৰ ওপৰেদি পানী গৈ আছে, দেখুৱাওঁগৈ বলক। আপোনালোকেও দেখি হাইৰাণ হৈ যাব যে কেনেকুৱা ঠাইত বানপানী হৈ যায়। কোনো ওচৰত নদী নাই, একো নাই। এয়া আজাৰ গছজোপা তিনিআলিটো, এয়া চাওক কেনেকৈ পকা ৰাস্তাৰ ওপৰেদি পানী গৈ আছে। আজি ৰ'দ দিছে, অলপমান শুকাই নেকি, কিন্তু কালিতকৈ অলপো শুকোৱা নাই। এয়া চাওক কেনেকৈ পানী গৈ আছে পকা ৰাস্তাৰ ওপৰেদি বহুত দূৰলৈকে। এয়া পকা ৰাস্তাটো মাজে মাজে পূৰা ডুবি আছে। পূৰা পানী এইফালৰ পৰা আহি আছে। এইডোখৰত আছিলে আজাৰ গছজোপা, পুৰণি ভাগি গ'ল। মানুহে পূৰা জাল পাতি আছে। এয়া চাওক, পূৰা বানপানী হৈ গৈছে। এইবোৰ কেনেকৈ আলি পাৰ হৈ পানী গৈ আছে পূৰা। কিমান মজা লাগিছে পিছফালে, দেখিছে? চবফালে পূৰা সাগৰ নিচিনা হৈছে, পূৰা পানী এইফালে। আকাশত নীলা ডাৱৰ, আৰু ৰাতিপুৱা দেখি বহুত ভাল লাগিছে। এয়া কালভাৰত পূৰা জাল পাতি এটা জাল চাই আছে পানীত নামি। এইটো কালভাৰটোত মানে খোকা জাল পাতিছে সিহঁতে। এইডোখৰতো পূৰা পানী, ৰাস্তা ডুবি আছে। এইফালে পানীটো বেছি আছে আৰু এইফালে লাহে লাহে পাৰ হৈ কালভাৰবোৰত গৈ আছে। এই চাইডে ইমান ডুব যোৱা নাই, মানে পানীখিনি এইফালে বহুত দূৰ গুচি যায়। এইফালে ৰেংমাই ওলাই টেঙাহোলা হৈ ক'ত গুচি যায় নাজানো আৰু। এইফালৰ পৰা আহি আছে পূৰা। এয়া চব পকা আলি বুৰি আছে। আমাৰ ৰাস্তা ডুবি গ'ল নহয়নো? আমাৰ ৰাস্তা বানপানী হৈ গ'ল, বৰষুণ দিলে, হয়নে? কৈ দিয়া, কৈ দিয়া। একো নকয়, পূৰা ডুবি গ'ল। এইফালে পিছফালে পূৰা সাগৰ হৈ আছে। এইডোখৰ চাবলৈ আহিছোঁ, ৰাস্তাটো মানে এইডোখৰ পূৰা ডুবি আছে। আমি এইফালৰ পৰা আহি আছোঁ। এইটো দেখিছে নাই, গোটেই ৰাস্তাটো এইডোখৰলৈকে ডুবিয়ে আছে। এইয়া কিমান পানী গৈ আছে এইডোখৰত। এইফালেতো ৰাস্তাটো এইডোখৰ চিনিয়ে নাই, এইফালে অলপমান ওলাই আছে। অলপ অলপকৈ পানীবোৰ কমিছেগৈ আৰু ইয়াত কমিছে অলপ অলপ।
কালি বহুত দূৰলৈকে আছিলে এইখিনিলৈকে মানে পানী এইখিনিলৈকে পানী সৰহকৈ গৈ আছিলে এতিয়া অলপমান কমিছে এয়া চক অথনি এডোখৰত আছিলে এডোখৰত নাইকিয়া হৈ গৈছে এই যা এয়া মাটি পূৰা কোমল হৈ গৈছে এইবোৰ এয়া তলত এইবোৰ বোকা ওলাই আছে দুদিনমানলৈ এইটো ৰাস্তাত আৰু গাড়ী চাড়ী যাব পৰা নহ'ব পূৰা কোমল হৈ ভেচভেচিয়া হৈ গৈছে ৰাস্তা এয়া এইটো ৰাস্তাও ডুবি আছিলে কালি অলপমান শুকাইছে এতিয়া এয়া এইফালে পূৰা ডুবি আছে ভাবিলোঁ এনেই ভিডিঅ' বনাই অলপমান দেখুৱাই দিওঁ কেনেকুৱা হৈছে আমাৰ গাঁৱতো এবাৰ বানপানী আৰু আমাৰ সৰুপথাৰ অঞ্চলত দুখনমান গাঁৱত বানপানী হৈছে সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাই ছেভ কৰি থওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ সেইকাৰণে মোবাইলটো লৈ মানে ভিডিঅ' কৰিবলৈ লাগি গ'লোঁ এইফালেতো আমাৰ এইকেইডৰা ৰুই থোৱা আছিলে পানী বেছি দিন থাকিলে গেলি যাব বুলিহে ভয় ৰোৱাখিনি ঘৰলৈ আহি আছোঁ এয়া বেছি দীঘল ভ্লগিং ভিডিঅ' নাই বনোৱা কাৰণ সময় নাই তেনেকৈ এতিয়া কামলৈ যাব হ'লে গা চা ধুই যাব হ'লে সেইকাৰণে ভাবিলোঁ মই সৰুকৈ এটা মানে ভিডিঅ'টো ছেভ কৰি থওঁ বুলি ভাবিহে মানে ভিডিঅ'টো কৰিলোঁ কাৰণ বহুত বছৰ দিন নাই পোৱা মই ক'লোৱে আপোনালোকক প্ৰায় 6 বছৰ 7 বছৰ দিন এনেকুৱা বানপানী নাই দেখা আগতেতো সৰুতে এনেকুৱা বানপানী দেখিলে এনেকুৱা এই ৰাস্তাটো গোটেইটো সাঁতুৰি যাওঁ হ'লে যেতিয়া সৰু আছিলোঁ এতিয়াতো সেইবোৰ কৰিব পৰা নাযায় সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো যিহেতু ইউটিউব চেনেলটো আছে সেইকাৰণে ইউটিউবতে ছেভ কৰি ৰাখোঁ আকৌ বাৰু কেতিয়া দেখোঁ ঠিক নাই আৰু দেখুৱাই আছোঁ আমাৰ পুখুৰী পাৰটো গোটেই ডুবি গৈছে চোতাললৈকে পানী সোমাই আছে এয়াই দেখুৱাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ এয়া গোটেই আমাৰ পুখুৰী পাৰ ডুবি আছে সৌফালৰ পাৰকেইটা ডুবি আছে মাছ মেলি থোৱা আছিলে মাছ চাগে ওলাই গ'ল আৰু সৌ চাওক চোতালখন এয়া চোতাল গোটেই পানী ভৰ্তি